শ্ৰদ্ধাৰ ৰাইজ, কংগ্ৰেছ চৰকাৰৰ দিনতো অসমত চাকৰি আছিল, বিজেপি চৰকাৰৰ দিনতো অসমত চাকৰি আছে, কিন্তু কংগ্ৰেছৰ এটা চাকৰি পাবৰ বাবে 5 লাখ 6 লাখ এটা সময়ত বজাৰত দাম 1 কোটি টকালৈকে বৃদ্ধি পাইছিল। কেইদিনমান আগতে অসম বিধানসভাত জাষ্টিস বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদন আহিছে, আপোনালোকে পঢ়ি দুখ পাব, অসমীয়া হিচাপে পঢ়ি লাজ পাব। সেই প্ৰতিবেদনত লিখিছে যে অসমীয়া ছোৱালীয়ে এটা চাকৰিৰ বাবে নিজৰ সতীত্ব সমৰ্পণ কৰিবলৈ কংগ্ৰেছৰ দিনত বাধ্য হৈছিল। এয়া মই কোৱা কথা নহয়, ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টত এই কথা লিখা আছে যে কংগ্ৰেছৰ দিনত চৰকাৰী চাকৰিৰ কাৰণে অসমীয়া যুৱতীয়ে আমি ভাবিব নোৱাৰা, লাজ লগা, চিন্তা কৰিব নোৱাৰা পৰ্যায়লৈ যাবলগীয়া হৈছিল। এই আছিল কংগ্ৰেছ চৰকাৰ। আজি চৰকাৰী চাকৰিৰ কাৰণে 1 কোটি টকা বাদ দিয়ক, 15 লাখ টকা বাদ দিয়ক, অসমৰ বিজেপিৰ কোনো কাৰ্যকৰ্তাই তামোল এখনো খোৱাৰ কথা চিন্তা নকৰে ল'ৰা ছোৱালীক চাকৰি দিয়াৰ নামত। আজি অসমলৈ আমি পৰিৱৰ্তন আনিছো। ল'ৰা ছোৱালীয়ে সোধে, মামা পুলিচৰ চাকৰি কেতিয়া ওলাব, মামা ফৰেষ্টৰ ইণ্টাৰভিউ কেতিয়া ওলাব? কাৰণ ল'ৰা ছোৱালীজনীয়ে জানে যে মামাই কাৰো পৰা 1 টকাও নলয়, চাকৰি বিনা পইচাতে পাব, পঢ়া শুনাৰ মাজেৰে পাব, দৌৰি পেলাই পাব, কষ্ট কৰি পাব। শ্ৰদ্ধাৰ ৰাইজ, মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পালে আৰু কেইবা হাজাৰো অক্টোবৰ মাহত চাকৰি পাব। এই 1.5 লাখ চাকৰি দিওঁতে মই যদি সকলো MLA কলোহেঁতেন যে তহঁতি 1 লাখ কৰি ৰাখি থ আৰু মোক 1 লাখ কৰি দে, আমাৰ ল'ৰা ছোৱালীয়ে 2 লাখ টকা চাকৰিৰ কাৰণে দিওঁতেতো চিন্তাও নকৰিলেহেঁতেন যে চৰকাৰী চাকৰি পাম। কংগ্ৰেছৰ দিনত অংগনবাদী কেন্দ্ৰতে 1 লাখ টকা দি দিছিল। এই যদি 1 লাখ কৰি টকা মই ললোহেঁতেন, 1500 কোটি টকা, 1.5 লাখ চাকৰি 1 লাখকৈ পূৰণ কৰক, 1500 কোটি টকা মোৰ ঘৰত জমা হ'লহেঁতেন। আমাৰ বিজেপি দলৰ সকলো কাৰ্যকৰ্তাৰে গাড়ী হ'লহেঁতেন, বিজেপি দলৰ সকলো কাৰ্যকৰ্তাৰ ঘৰ হ'লহেঁতেন। কিন্তু প্ৰথমবাৰ স্বাধীনতাৰ 75 বছৰ পিছত প্ৰথমবাৰ আমি অসমত এনে এক পৰিৱেশ নিৰ্মাণ কৰিলো যে চাকৰিৰ নামত কোনেও তামোল এখন খাব সাহস নকৰে। তেনে এক পৰিৱেশৰ আজি আমি নিৰ্মাণ কৰিম। এই 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, কোনো মোৰ ভাই নহয়, কোনো মোৰ ভতিজা নহয়, কিন্তু সকলো মোৰ ভাগিন, সকলো মোৰ ভতিজা, কাৰণ তেওঁলোক এই অসমৰে বাসিন্দা। আজি আমি ঘৰৰ মানুহক চাকৰি দিয়া নাই, টকালৈ চাকৰি দিয়া নাই, ট্ৰেন্সফাৰ পোষ্টিঙত আমি টকা লোৱা নাই। অহা মাহত আমাৰ ল'ৰাবিলাকে চাকৰি কৰে, কম্পিউটাৰৰ জৰিয়তে এই মে মাহত তেওঁলোকৰ ট্ৰেন্সফাৰ পোষ্টিং হ'ব, তাতো দালালৰ কোনো চিন মুকাম নাই। অসমত চাৰিওফালে স্বচ্ছতা আৰু চাৰিওফালে নতুন দিনৰ আৰম্ভণি। আমি কিমান কল্পনা কৰিব পাৰো? কংগ্ৰেছৰ দিনত অংগনবাদী কেন্দ্ৰ বনাইছিলে, পাৰ চৰাইও সোমাবৰ কাৰণে অনুমতি ল'ব লাগিছিলে, ইমান সৰু ঘৰ আছিলে, তেনেকুৱা ঘৰ বনাই কংগ্ৰেছে এৰি থৈ গৈছিলে। আজি বিমল বৰা, তৰংগ গগৈ, চক্ৰ গগৈয়ে অংগনবাদী কেন্দ্ৰ বনাইছে, মডেল অংগনবাদী কেন্দ্ৰ। কংগ্ৰেছৰ অংগনবাদী কেন্দ্ৰ আৰু আমাৰ অংগনবাদী কেন্দ্ৰ আপোনালোকে নিজে চাই আহিলে গম পাব কোন চৰকাৰে টকা খাইছিলে আৰু কোন চৰকাৰে টকা নোখোৱাকৈ ৰাইজক সেৱা কৰিবৰ বাবে আগবাঢ়িছে। আজি আমি সপোন দেখিছো যে আমাৰ গভৰ্ণমেণ্ট স্কুলবিলাক ভাল হ'ব লাগে।
আমাৰ কলেজবিলাক ভাল হ'ব লাগে। আজি আপোনালোকে চিন্তা কৰক, এখন এখন হাইস্কুলত আমি পণ কৰিছো যে 1 কোটি 2 কোটি টকা নহয়, এখন এখন স্কুলত 8 কোটি টকাৰে আমি অসমীয়া স্কুলবিলাক নিৰ্মাণ কৰিম। এই স্কুলখনত নিৰ্মাণ কাম চলি আছে, আপোনালোকে দেখা পাব। আৰম্ভ হ'ব, অনুমোদন হৈছে কিমান? 8 কোটি। আমাৰ মনৰ সপোন যে অসমৰ হাইস্কুলবিলাক ডন বস্কো সেন্ট মেৰিজতকৈও দেখাত ধুনীয়া হ'ব লাগিব। এয়া হৈছে আমাৰ সপোন। শ্ৰদ্ধাৰ ৰাইজ, বাগিচাৰ মাজেৰে ৰাস্তা, গাঁৱৰ মাজেৰে ৰাস্তা, অসমৰ বিহুক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় মঞ্চ, ঝুমুৰক বিশ্ব স্বীকৃতি, অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা, চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যৰ স্বীকৃতি, ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী কোনোৱে আগত কল্পনাও কৰিব পৰা নাছিল। আমি যি সপোন দেখা নাছিলো, এতিয়া অসমীয়াই নতুনকৈ সপোন দেখিছে। সপোনক বাস্তৱত ৰূপায়ণ কৰাৰ বাবে সংকল্প লৈছে আৰু লাহে লাহে সেই সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰিছে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি অসমে নতুন নতুন সপোন দেখিছো। ব্ৰহ্মপুত্ৰৰ ওপৰত দলং আমি বনাইছিলো আৰু বনাই থাকিম। এইবাৰ মোদী ডাঙৰীয়াই কৈছে যে দলং নহয়, দক্ষিণ আৰু উত্তৰ পাৰক লগ লগাই ব্ৰহ্মপুত্ৰৰ তলেদি আমি সুৰংগ বনাই পেলাই গাড়ী চলাই লৈ যাম। তেনে আমি সপোন দেখিছো। কাজিৰঙাত বন্য জন্তুৰ মৃত্যু হয়। আজি আমি সপোন দেখিছো যে 32 কিলোমিটাৰৰ হাইৱে হ'ব, ফ্লাইঅভাৰ হ'ব আৰু আমি 32 কিলোমিটাৰ ফ্লাইঅভাৰ দি আমি ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ যাম। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে দেখা পাইছে যে গুৱাহাটী, যোৰহাট সকলো নগৰ মহানগৰত যান জঁটৰ ভিৰ। আমি উৰণীয়া সেতু বনাইছো। আজি গধূলি ডিব্ৰুগড়ত এখন নহয় 2খনকৈ ফ্লাইঅভাৰৰ ইনগ্ৰেশ্যন হ'ব। আপোনালোকে মাত্ৰ কল্পনা কৰক, ট্ৰেন্স অৰুণাচল হাইৱে, মৰাণ নাহৰকটীয়া পথ, এয়া মাত্ৰ এক উদাহৰণ, অজস্ৰ উদাহৰণ আজি অসমৰ চাৰিওফালে সিঁচৰিত হৈ আছে। শ্ৰদ্ধাৰ ৰাইজ, কংগ্ৰেছৰ দিনত কোনটো আঁচনি আৰম্ভ হৈছিলে, কোনটো উন্নয়নমূলক কাম হৈছিলে, আজি তেওঁলোকে জবাব দিব নোৱাৰে, তেওঁলোকে উত্তৰ দিব নোৱাৰে। কংগ্ৰেছে 5টা কাম কৰিছিল অসমৰ কাৰণে, মই স্বীকাৰ কৰোঁ। 5টা কাম কৰিছিল কংগ্ৰেছে অসমৰ কাৰণে। ভাল কথাক ভাল বুলি ক'ব লাগিব। কি 5টা কাম কৰিছিল? আমাক লুঙি দিছিলে, দিছিলে নে নাই লুঙি? আমাক ধুতি দিছিলে, দিছিলে নে নাই ধুতি? আমাক সূতা দিছিলে, আমাক আঁঠুৱা দিছিলে, আমাক কম্বল দিছিলে, হয়নে? এই 5টা দুৰ্গা পূজাত আমাৰ হিন্দু মানুহ যি যাগ যজ্ঞ কৰে, নাম ধৰ্ম কৰাই নুবুজিব, যিসকলে পূজা কীৰ্তন কৰে, দুৰ্গা পূজাত আমি পঞ্চমৃত দিওঁ মাক। আমাৰ কংগ্ৰেছেও আমাক পঞ্চমৃত খুৱাইছিলে, লুঙি, ধুতি, সূতা, কম্বল, আঁঠুৱা, বাছ। আৰু এনেকুৱা দিন আছিলে, এনেকুৱা মিটিং হ'ব, মহিলাসকলক মাতিব, সূতা বিতৰণ হ'ব, ট্ৰাকৰ পৰা সূতা দলিয়াই থাকে, ইগৰাকী সিগৰাকী মহিলা জঁপিয়াই থাকে, এগৰাকীৰ ওপৰত এগৰাকী। তিতাবৰত মহিলাক লাঠি চাৰ্জ কৰিবলগীয়া হৈ গ'ল, কাৰণ মহিলা মাতিছে 100 গৰাকী, সূতা দলিয়াইছে 3 টোপোলা। কোনে পাব? হুলস্থুল, মুখ্যমন্ত্ৰীৰ সমষ্টি, আৰু কোনো আঁচনি নাছিল। আজি আমাক কংগ্ৰেছে কয় অৰুণোদয় কিয় দিছে? আৰে অৰুণোদয় নীতি লুঙি দিম নেকি? বোলে নিযুত মইনা কিয় দিছে? আৰে নিযুত মইনা নিদি ধুতি দিম নেকি? কংগ্ৰেছে আমাক কয় যে কলেজত বিনামূলীয়া এডমিশ্যন কিয় দিছে?
আৰে বিনামূলীয়া এডমিশন কলেজত নিদি মই কি আঠুৱা দিব লাগে নেকি আজি কংগ্ৰেছে লুঙি আৰু ধুতিৰ বাদে একো বুজি নাপায় সেইকাৰণে মই কংগ্ৰেছ পাৰ্টিক কৈছো হাতৰ চিন বাদ দিয়ক লুঙিৰ চিনত ইলেকশ্যন উঠক ঠিক কৈছো না নাই এনেও লুঙি ভাল পায় আপোনালোকে কংগ্ৰেছৰ লিডাৰ বিলাক আছে নামাজ ইমান ধুনিয়াকৈ পঢ়ে লাগিলে এনেকুৱা লাগে যে নামাজ পঢ়া কিবা ট্ৰেইনিং ইনষ্টিটিউটত ট্ৰেইনিং লৈ আহিছে দেখিছে না আপোনালোকে আজি হৈছে তেওঁলোকক লুঙি ধুতি খুটা আঠুৱা কম্বলৰ বাদে তেওঁলোকে আমাৰ ৰাজ্যখনক একোৱেই দিয়া নাছিল আজি আমি অসমত এটাকৈ নতুন পৰিবেশৰ সৃষ্টি কৰিছো 2020 চনৰ 2 অক্টোবৰ তাৰিখে আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো কিমান মানুহে পাইছিলে টিংখং নাহৰকটীয়া 16,000 পৰিয়ালক আমি অৰুণোদয় দিছিলো 2021-22ত 22,000 আৰু এইবাৰ আমি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন কৰিছো আৰু এইবাৰ আমি 38,000 40,000 পৰিয়ালক আমি নাহৰকটীয়া টিংখং খোৱাঙত আমাৰ সাবুৱা লাহুৱাল দুলিয়াজানত আমি দিবৰ বাবে ডিব্ৰুগড়ত দিবৰ বাবে আমি সিদ্ধান্ত লৈছো কিন্তু তাতে শেষ হোৱা নাই আমাৰ এমএলএ সকলে মোক কৈছে যে ইমানখিনি বিতৰণ কৰাৰ পিছতো গাঁৱত কিছু আইমাতৃয়ে অৰুণোদয় নোপোৱাকৈ থাকি গৈছে হয় নাই মই আজিৰ সভাতে আপোনালোকক কৈ যাওঁ যে যাতে সকলো দুখীয়া মানুহে অৰুণোদয় পায় তাৰ বাবে টিংখঙত নতুনকৈ 4,000 পৰিয়ালক আৰু অৰুণোদয় দিয়া হ'ব যোনে ফৰ্ম পালে তাৰো ওপৰত নাহৰকটীয়াত আৰু 4,000 দিয়া হ'ব খোৱাঙত আৰু 4,000 দিয়া হ'ব ডিব্ৰুগড়ত আৰু 4,000 দিয়া হ'ব সাবুৱা লাহুৱালত আৰু 4,000 দিয়া হ'ব দুলিয়াজানত আৰু 4,000 মহিলাক অৰুণোদয় আঁচনি দিয়া হ'ব মই আমাৰ পঞ্চায়তত যিসকল উঠিছে তেওঁলোকক অনুৰোধ কৰিম এখন বহি ল'ব পেন ল'ব গাঁৱত গ'লে যি দুখীয়া মানুহে কয় মই অৰুণোদয় পোৱা নাই নামটো লিখি ল'ব যাতে ইলেকশ্যনৰ পিছত সকলোকে অৰুণোদয় দি লেঠা মাৰি দিব পাৰে ভাল হ'ব নে বেয়া হ'ব ভাল হ'ব নে বেয়া হ'ব লুঙি ভাল নে অৰুণোদয় ভাল একদম মনৰ পৰা কওক লুঙি ভাল নে অৰুণোদয় ভাল খুটা ভাল নে অৰুণোদয় ভাল শ্ৰদ্ধাৰ ৰাইজ অৰুণোদয় আঁচনিৰ লগে লগে আমি আৰু নতুন কেইবাটাও কাম কৰিছো টিংখঙত লোকসভা ইলেকশ্যনৰ সময়ত মই মিটিঙত আহিছিলো মই আপোনালোকক কৈছিলো যে এইবাৰ আমি জিঅ' টেগিঙৰ নতুন ব্যৱস্থা কৰিম যাতে কোনেও টকা পইচা খাব নোৱাৰে প্ৰথমবাৰ জিঅ' টেগিং আমি ৰাজহুৱাকৈ কৰিছো জীৱিকা সখী বাইদেউসকলে কৰিছে কৰবাত চাহ একাপ খাইছে যদিও খাইছে টকা কোনেও ল'ব পৰা নাই লৈছে নেকি এইবাৰ জিঅ' টেগিঙত কোনোবাই লৈছে নেকি আৰু যিসকলে এতিয়াও জিঅ' টেগিং কৰিব পৰা নাই ইলেকশ্যনৰ পিছত মই এটা ব্যৱস্থা কৰি দিম নিজৰ জিঅ' টেগিং যাতে নিজে কৰি ল'ব পাৰে কাকো খুদিব নালাগে অৰ্থাৎ যেনেকৈ কৈছিলো তেনেকৈ মই কৰি গৈ আছো লোকসভা ইলেকশ্যনৰ সময়ত মোক ৰাইজে কৈছিল যে মামা সব ভাল আছে কিন্তু ইলেক্ট্ৰিচিটিৰ দাম অসমত বেছি হৈ আছে 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম প্ৰতি ইউনিটত আমি 1 টকাকৈ কমালো নৱেম্বৰ অক্টোবৰত ভগৱানে পাৰিলে শক্তি দিলে মই আৰু 1 টকা কমাবৰ বাবে চেষ্টা কৰিম ৰেচন কাৰ্ড আছিলে কংগ্ৰেছৰ দিনত ৰেচন কাৰ্ড খালি বাংলাদেশীয়ে লৈছিল যাতে ভাৰতীয় নাগৰিক বুলি ক'ব পাৰে বাকি মানুহে ৰেচন কাৰ্ডৰ প্ৰতি আগ্ৰহে নাছিল কাৰণ ৰেচন কাৰ্ডত একো নাপাইছিলে এতিয়া আমি কি কৰিলো ৰেচন কাৰ্ডত মোদী ডাঙৰীয়াই আমাক বিনামূলীয়া চাউল দিলে ৰেচন কাৰ্ডত আমি আয়ুষ্মান অসম আয়ুষ্মান ভাৰত
5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সাহায্য পাওঁ। এইবাৰ মই কি কৰিব খুজিছো, কলেজত যেতিয়া বিনামূলীয়া এডমিশন হয়, প্ৰিন্সিপালে কয় গাঁওবুঢ়া চাৰ্টিফিকেট লৈ আহ, কোনোবাই কয় পঞ্চায়তৰ চাৰ্টিফিকেট লৈ আহ। তাতো টকা পইচা দিব লাগে কেতিয়াবা কেতিয়াবা। এইবাৰ আমি সিদ্ধান্ত লৈছো কলেজৰ বিনামূলীয়া নামভৰ্তিৰ কাৰণে একো চাৰ্টিফিকেট নালাগে, ৰেশন কাৰ্ডখন দেখালে আপোনালোকৰ কাম হৈ যাব। তাৰ মানে ৰেশন কাৰ্ডত বিনামূলীয়া চাউল পালো, ৰেশন কাৰ্ডত আয়ুষ্মান অসম আয়ুষ্মান ভাৰত হল, আৰু ৰেশন কাৰ্ডত আমি কলেজত নামভৰ্তি পালো। এতিয়া আৰু এটা কথা চিন্তা কৰিছো, 1 অক্টোবৰৰ পৰা দিনটো মনত ৰাখিব, 1 অক্টোবৰৰ পৰা আমি ৰেশন কাৰ্ডত অতি কম মূল্যত আপোনালোকক চেনিও দিম, আপোনালোকক দালিও দিম, আৰু আপোনালোকক নিমখো দিম। এইখিনি কথাও আপোনালোকে লিখি ৰাখিব। 1 অক্টোবৰৰ পৰা অসমৰ ৰেশন কাৰ্ডত দালিও সুলভ মূল্যত পাম, চেনিও সুলভ মূল্যত পাম, আৰু আমাৰ ৰেশন কাৰ্ডত নিমখো সুলভ মূল্যত পাম। কি হল, চাউল পালো, বেমাৰৰ 5 লাখ টকা পালো, কলেজত বিনামূলীয়া এডমিশন হল, দালি পালো, নিমখ পালো, চেনি পালো। একেবাৰে গেছৰ লেঠাটো মাৰি দিলা লেঠাই নাথাকিব, হয় নে নহয়? গেছৰ দাম কিমান? গেছৰ দাম আচলতে 950 টকা। এজেণ্টবিলাকে 50 টকা অহা যোৱাৰ নামত লৈ ল'ব নালাগে নিয়ম মতে। কোনোবাই মোক কৈ আছে এই কথাটো মই চাম, কিন্তু মই মনতে ভাবিছো যে গেছৰ দাম আমি অসমত 600 টকা কৰিব লাগিব। 600। আৰু যাৰ যাৰ উজ্জ্বলা গেছৰ আছে, উজ্জ্বলা গেছে 250 টকাত গেছ পাব লাগিব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? লুঙিতকৈ ভাল নে বেয়া? ধুতিতকৈ ভাল নে বেয়া? এতিয়া আপোনালোকে চাওক, মই কি আজি কলো। 1 অক্টোবৰৰ পৰা দালি কম দামত পাম, নিমখ কম দামত পাম, চেনি কম দামত পাম, আৰু ভগৱানে কৰিলে গেছো কম দামত দিয়াৰ আপোনালোকৰ দায়িত্ব আজি মই লৈ থৈ গলো। হ'ব? ইয়াৰ পিছত নিযুত মইনা স্কিম কৰিছিলো। যোৱাবাৰ আমি আপোনালোকক কৈছিলো, ফৰ্ম দিছিলে, আপোনালোকে ফৰ্ম ফিল আপ কৰিলে, নামঘৰ বিচাৰিলে, নামঘৰ দিলো। 25,000 নামঘৰ যোৱাবাৰ দিলো, আৰু পাৰিলে বাকী থকা নামঘৰখিনিকো এইবাৰ আৰু 1.5 লাখ কৰি 2টা ইনষ্টলমেণ্টত 3 লাখ টকা দিয়াৰ আমি ব্যৱস্থা কৰিম। নিযুত মইনা আঁচনি এইবাৰো চলি থাকিব। লগত আমি আৰু 2টা আঁচনি আনিছো ছাত্ৰ ছাত্ৰীৰ কাৰণে। কি আঁচনি? এটা হল যিবিলাক ল'ৰা ছোৱালী ডিগ্ৰী পাছ কৰিব আৰু দেউতাক মাকৰ পইচা খুজিব, তেওঁলোকে লাজু কৰে যে ডিগ্ৰী পাছ কৰিলো। এইবাৰৰ পৰা অসমত ডিগ্ৰী পাছ কৰা ল'ৰা ছোৱালীয়ে যাতে ইণ্টাৰভিউ দিব পাৰে, গুৱাহাটীত গৈ পৰীক্ষা দিব পাৰে, ডিগ্ৰী পাছ কৰা ল'ৰা ছোৱালীক আমি 1 বছৰৰ কাৰণে মাহত 2,500 টকা কৰি তেওঁলোকক দিয়াৰ আমি ব্যৱস্থা কৰিম। দ্বিতীয়তে, যিমান ল'ৰা ছোৱালী এইবাৰ মেট্ৰিক দিব, যাতে সামাজিকভাৱে শিক্ষা ল'ব পাৰে, গধূলি 2টা গাঁৱৰে চোকা ল'ৰা ছোৱালীৰ সহায় ল'ব পাৰে, নোটবুক কিনিব পাৰে, কিতাপ কিনিব পাৰে। এইবাৰ মেট্ৰিক কেণ্ডিডেট সবকে আমি মাহত 300 টকাকৈ মেট্ৰিক পৰীক্ষা নোহোৱালৈকে তেওঁলোকৰ একাউণ্টত দিবৰ বাবেও আমি সিদ্ধান্ত লৈছো। শ্ৰদ্ধা ৰাইজ, আৰু এটা মই নতুন কথা ক'ব খুজিছো। চৰকাৰী চাকৰি 1.5 লাখ ল'ৰা ছোৱালীক আমি দিছো। প্ৰত্যেক বছৰে 20,000, 40,000, 50,000
ল'ৰা ছোৱালীক আমি চাকৰি দি গৈ থাকিম কিন্তু চাকৰি এটি আমি শেষ কৰিব নোৱাৰো সেই কাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে নাহৰকটীয়া টিংখং খুৱাং লাহুৱাল ডিব্ৰুগড় দুলিয়াজান এই সমষ্টিত প্ৰত্যেক বছৰে 1000 যুৱক যুৱতীক বেংকৰ পৰা নহয় ঘূৰাই দিব নালাগে চৰকাৰৰ পৰা ব্যৱসায় বাণিজ্য কৰিবৰ বাবে 2 লাখ টকাকৈ প্ৰতি বছৰে দি যাম তাৰ মানে টিংখঙৰ 1000 ল'ৰা ছোৱালীয়ে পাব অহা বছৰো পাব তাৰ পিছৰ বছৰো পাব 5 বছৰত 5000 ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ সহায় আগবঢ়াবৰ বাবেও আমি সিদ্ধান্ত গ্ৰহণ কৰিছো আগতে ইমান কাম কোনো চৰকাৰে কৰা নাছিল মাত্ৰ 5 বছৰৰ ভিতৰত এটাকৈ আমি সন্মুখত জিয়ে দেখা পাইছো ৰাইজৰ দুখ যতেই বুজি পাইছো ৰাইজৰ সমস্যা যতেই বুজি পাইছো আমি তাকে কৰিবৰ বাবে চেষ্টা কৰিছো না নাই আমি চেষ্টা কৰিছো না নাই আজি কংগ্ৰেছ দলে কয় যে নাই হিমন্ত বিশ্ব শৰ্মাই মাতৃসকলক 10000 টকাটো নিদিয়ে হেতু প্ৰচাৰ কৰে না নকৰে মাজে মাজে এটা লাগে না নাই 10000টো কাক কাক লাগে হাত ডাঙকচোন হে ভগৱান সবকে ফৰ্ম টম ফিলআপ হৈ গল এতিয়া বিহালী সমষ্টিত আমি 1 এপ্ৰিলৰ পৰা 10000 টকা বিলোৱা আৰম্ভ কৰি দিলো পঞ্চায়ত ইলেকশন আহি গল অলপ ৰখি গল মই বিহালীত যেতিয়া চেক দিব গলো এগৰাকী মহিলা মাতৃয়ে মোক কলে ফটো উঠি মই উঠক সেলফি মোবাইলটো দি উঠা নাই ভাল কৰি এই মোবাইলটো বেয়া মই হয় বেয়া মোবাইলটো কৈছে আজি 10000 পাম নাই নতুন মোবাইল কিনিম এতিয়া মই দুটা কথা কব খুজিছো অহা জুন জুলাই মাহত যেতিয়াই বিমল বৰা তৰংগ গগৈ চক্ৰ গগৈ তেৰস গোৱালা প্ৰশান্ত দা মুখ মাতে হিদিনাখনে আহি আপোনালোকক আমি 10000 টকাটো দি থৈ যাম ঠিক আছে এতিয়া স্কিম লাগু হৈ গল কোনো কথা নাই তেওঁলোকে জিতু দিনাই মুখ মাতে একানে কৈছো মাতিব লাগিব কাৰণ হিদিনাখন খানা পিনা খুৱাই পঠাব লাগিব এনে না যাও ৰ খুদি আছো সব লম তোৰ ঘৰতে গুছি যাম বাবা চিন্তা নকৰিবি তই মুকে লৈ ল ইয়াৰ পিছত এই 10000 টকাটো কংগ্ৰেছৰ কথা বাদ দিয়ক কাৰণ ইহঁতি লুঙি ধুতিৰ মানুহ বুজি নাপায় আমি আপোনালোকক 10000 টকাটো দিমেই জুন জুলাই মাহত এই 10000 টকাটো ভাল কৰি খৰচ কৰিলে মই আজিও আপোনালোকক কথা দিছো অহাবাৰ আপোনালোকে 25000 টকা পাব 100% 25000 টকা পাব আৰু 25000 টকাটো ভাল কৰি খৰচ কৰিলে আপোনালোকে 50000 টকা পাব এইটো মই আজি আপোনালোকক কৈ থৈ গৈছো কোনবাই কয় যে গছ লগোৱাৰ কাৰণে টকাটো দিয়ক নহয় এই টকাটো হৈছে যাতে আপোনালোকে লাখপতি বাইদেউ হ'ব পাৰে প্ৰথম 10000 10ৰ পিছত 25000 25ৰ পিছত 50000 কিমান টকা আমি দিব লাগিব আমাৰ অসমত 40 লাখ বাইদেউ আছে 10000 টকা কৰি দিলে মোক 4000 কোটি টকা লাগিব অলপ পইচাটো যোগাৰ কৰি ললো যাতে অসুবিধা নহয় আৰু যেতিয়া মই 25000 টকা দিম তেতিয়া 9-10,000 কোটি টকা লাগিব আৰু যেতিয়া 50000 দিম তেতিয়া 20000 কোটি টকা লাগিব কিন্তু মই যোগাৰ কৰাত আছো কাৰণ আমাৰ মহিলাসকল যদি আগবাঢ়ি যাব পাৰে স্বামীৰ কষ্ট কমিব আৰু এটকাও যদি মহিলাৰ ঘৰত আহে মহিলাই সেই টকা লৰা ছোৱালীৰ শিক্ষা আৰু ভাল কামৰ কাৰণে খৰচ কৰিব তাত কোনো সন্দেহ নাই মই মোদী ডাঙৰীয়াই মোক এবাৰ খুদিছিলে যে অৰুণোদয়ৰ টকা মহিলাসকলে ক'ত খৰচ কৰে মই এটাই কৈছিলো যে অৰুণোদয়ৰ টকা মহিলাসকলে নিজৰ লৰা ছোৱালীৰ কাৰণে খৰচ কৰে ঘৰখনৰ কাৰণে খৰচ কৰে সেই কাৰণে মহিলাসকলৰ বাবে
আমি আঁচনি দি আছো, আমি আঁচনি দি থাকিম, আমাৰ কোনো অসুবিধা নাই। শ্ৰদ্ধাৰ ৰাইজ, পঞ্চায়ত ইলেকশ্যন হ'ব এই বছৰতে, অসমীয়া বছৰ, ইংৰাজী বছৰত নহয়, এই বছৰটোতে আমাৰ অসমত বিধানসভাৰ নিৰ্বাচনো মাৰ্চ এপ্ৰিল মাহত আমাৰ সম্পূৰ্ণ হ'ব। এই বছৰটোত আমি দুটা ভোট দিব লাগিব। পঞ্চায়ততো ভোট দিম, বিধানসভাতো আমি ভোট দিম। মোদী ডাঙৰীয়াৰ নেতৃত্বত দিল্লীত আপোনালোকে চৰকাৰ বনাই দিলে, দিছপুৰতো থাকিব, পঞ্চায়তো থাকিব, ট্ৰিপল ইঞ্জিনৰ চৰকাৰ আমি অসমত বনাম আৰু অসমক আমি প্ৰগতি আৰু উন্নতিৰ নতুন দিগন্তলৈ লৈ যাম। শ্ৰদ্ধাৰ ৰাইজ, যোৱা কেইটামান দিনত মই অসমৰ বিভিন্ন জিলাত গৈছো। বিধানসভা নিৰ্বাচন 21ত, লোকসভা নিৰ্বাচনত তাতকৈ উৎসাহ বেছি আছিল আৰু পঞ্চায়ত নিৰ্বাচনত এইবাৰ উৎসাহ তাতোকৈও বেছি।